ठीक है, आज हम लोग का एक नया टॉपिक है, वो है यूनिट 2 यौगिक सूक्ष्म व्यायाम। पहले किसी ने सुनाई दिया है क्या इसका बारे में? यौगिक सूक्ष्म प्रथमते কোনবাই শুনা পাইছে নেকি এইখিনি বা কোনবাই কৰিছে নেকি यौगिक सूक्ष्म व्यायाমৰ বিষয়ে? Yes, sir. Yes, sir. यस, क्या है ये? व्यायाम जो हाथों के रिस्ट ओके के मूवमेंट, जॉइंट्स की मूवमेंट, जो पहले अपनी बॉडी को जी वार्म अप करने के लिए करा जाता है। स्मॉल स्मॉल नेक रोटेशन, ओके एंकल रोटेशन, जी ये सब। ओके। और किसी ने बोल सकता है আৰু কোনবাই ক'ব নেকি বাৰু? सर वार्म अप मतलब वार्म अप যেটো হয় হে যোগা আসন কৰা আগতে যিখিনি কৰা হয় মানে হাত ভৰি আমাৰ শৰীৰৰ যিবিলাক জয়েন্টছ থাকে মুভমেন্ট কৰা হেতু ओके, মই দুটামান আৰু এজনৰ পৰা লৈ লওঁ, তাৰপিছত মই আৰম্ভ কৰিম। দুটা নতুন কথা শিকিলোঁ, মানে মই ক'বলৈ যোৱাৰ পৰা মানে আৰু এখোজ পিছুৱাই আহিব লাগিব মই এতিয়া, তাৰ পৰাহে আৰম্ভ কৰিব লাগিব। হয়, আৰু কওক, আৰু এজন কোনোবাই? একো নাই, এনেই আমি ডিছকাছ কৰিলেই শিকিম বস্তুখিনি, ভুল হ'ব পাৰে, ফ্ৰী হেণ্ড জানিম আমি। এক্সাৰচাইজ স্যার, ফ্ৰী হেণ্ড এক্সাৰচাইজ। ফ্ৰী হেণ্ড এক্সাৰচাইজ, অ'কে। ঠিক আছে, এতিয়া আপোনালোকৰ তাত যি 45জন আছে তেওঁলোকৰ বেছিক কনচেপ্টটো গম পালোঁ যে এইখিনি মানে হয়, আপোনালোকে ঠিকেই ধৰিছে। সূক্ষ্ম ব্যায়াম বুলি ক'লে আমি যিখিনি অলৰেডি আমাৰ মাইক্ৰ' এক্সাৰচাইজখিনি কথা আমি গম পাওঁ, যেনেকৈ আমি হেড এক্সাৰচাইজ হওক, আমি যেনেকৈ হাতৰ ৰিষ্ট মুভমেণ্ট হয়, যিখিনি জইণ্টছ মুভমেণ্ট কৰোঁ, সেইখিনিৰ লগতে আমি যিটো আমি য়োগাৰ প্ৰেক্টিছ যেতিয়া কৰাওঁ, আপোনালোকে কেনেকৈ কৰাইছে বা কেনেকৈ আপোনালোকে অলৰেডি কৰিছে সেইটো মই নাজানো, বাট এটা বস্তু সদায় মনত ৰাখিব, যেতিয়া প্ৰেক্টিছ কৰাই নহয় তেতিয়া য়োগা প্ৰেক্টিছ আসনলৈ যোৱাৰ আগতে প্ৰথম এটা ছিকুৱেঞ্চ থাকে, সেই ছিকুৱেঞ্চটো আপোনালোকে যিমান পাৰে পৰাপক্ষত সেইটো মানে ল'ব যত্ন কৰিব। প্ৰথমটো হৈছে আমি ষ্টেটিক ষ্ট্ৰেচিং বুলি ক'লে আমি গম পাওঁ, হাত দুখন ল'লোঁ, ৰাইট ছাইড বেক, লেফ্ট ছাইড টুইষ্ট, যিখিনি কৰোঁ আমি ষ্টেটিক ষ্ট্ৰেচিং আমি সেইখিনি কৰোঁ। তাৰপিছত কি হয়, সেই ষ্টেটিক ষ্ট্ৰেচিংখিনি হৈ যোৱাৰ পিছত সেই ষ্ট্ৰেচিঙৰ আকৌ ডাইনেমিক ৱেটো থাকে, যেনেকৈ আমি ষ্টেটিক ৱাৰ্ম আপ বুলি কওঁ, মানে ৰখি পেলাই আমি ৱাৰ্ম আপ কৰোঁ, ভৰি দুখন যেনেকৈ আমি ৰাইট ছাইড ষ্টেটিক মুভমেণ্টত কৰোঁ, আৰু ডাইনেমিক হ'লে মুভমেণ্টটো অলপ ফাষ্ট হৈ যায়। গতিকে ঠিক তেনেকৈ ৱাৰ্ম আপো থাকে ডাইনেমিক মুভমেণ্টত। গতিকে এই যে আমি ষ্টেটিক ষ্ট্ৰেচিংখিনি কৰিলোঁ, কৰা হোৱাৰ পিছত আমি তাত কি কৰোঁ, সদায় মেজৰ মাচুলবিলাকক আমি ফ'কাছ কৰোঁ। যেনেকৈ আমি ধৰক আজি হেণ্ড চক্ৰাসন কৰাম, হেণ্ডৰ আমি বেলেঞ্চিঙৰ ওপৰত আমি গুৰুত্ব দিম, হেণ্ডৰ মাচুলখিনি পাৱাৰৰ ওপৰত আমি গুৰুত্ব দিম, তেনেকৈ ষ্ট্ৰেচিং। প্ৰতিটো আসন যেতিয়া আমি কৰাম, সেই পাৰ্টিকুলাৰ মাচলছটোৰ ওপৰত বা জইণ্টছটোৰ ওপৰত আমি পাৰ্টিকুলাৰলি কি কৰিব লাগে, ফ'কাছ কৰিব লাগে প্ৰথমতে, কেনেকৈ সেইখিনি মাচলখিনিক আমি ফ্ৰী আপ কৰিব পাৰোঁ। ঠিক আছে, তাৰপিছত আমাৰ কি হৈ যায়, ষ্ট্ৰেচিংটো হৈ যোৱাৰ পিছত আমি নেক্সট কামটো আমাৰ হয় ৱাৰ্ম আপ হয়। সেই ৱাৰ্ম আপ দুটা পদ্ধতিত হয়, এটা হৈছে ষ্টেটিক ৱাৰ্ম আপ, জেগাতে আমি কৰোঁ ৱাৰ্ম আপ, এটা হৈছে ডাইনেমিক ৱাৰ্ম আপ। কেতিয়াবা প্ৰেক্টিকেল ক্লাছ যদি আমি সন্মুখীন হওঁ আপোনালোকৰ লগত, তেতিয়া আমি সেইখিনি বস্তু আৰু বিতংভাৱে আলোচনা কৰিম। যদি মই পাহৰি যাওঁ কেতিয়াবা মনত পেলাই দিব। ষ্টেটিক আৰু ডাইনেমিক ৱাৰ্ম আপ মই কওঁতে ধৰিব পাৰিছেনে মই ইমান নাজানো, বাট মই ভাবোঁ ধৰিব পাৰিছেনে বাৰু ষ্টেটিক ৱাৰ্ম আপ আৰু ডাইনেমিক ৱাৰ্ম আপটো? পাৰিছেনে? सर আৰু Sir, কোন মহলাই static আৰু dynamic মানে আপুনি এটা জাগাতে থিয় দি কিনে অকমান ফাষ্ট হলে ডাইনামিক হ'ব নে মুভমেন্ট কৰি কিনে কৰিলে ডাইনামিক হ'ব? হয় হয়, ষ্টেটিক বুলি ক'লে আপুনি ঠিকে ধৰিব পাৰিছে, এটা জেগাত আমি যিটো কৰোঁ লাইট মুভমেণ্ট এটা হয়, কিন্তু ডাইনেমিক হোৱা হ'লে সেই মুভমেণ্টটো কি হৈ যায়, অলপ ফাষ্ট ৰিদমত হৈ যায়। ঠিক আছে, যেনেকৈ আমাৰ ষ্টেটিক ৱাৰ্ম আপ বুলি কয়, স্পট ৰানিংটো আমি দিওঁনি, ভৰি দুখন দি পেলাই মুভমেণ্ট কৰাওঁ। তাৰপিছত ডাইনেমিক হৈ গ'লে কি কৰোঁ, আমি অলপমান ডিষ্টেঞ্চ 1 মিটাৰ বা 2 মিটাৰ আমি ডিষ্টেঞ্চ দি দিওঁ, তাতে যাব, টাচ কৰিব, বেক কৰিব, এগেইন ফ্ৰণ্ট, এগেইন বেক, সেইটো হৈছে ডাইনেমিক ৱাৰ্ম আপ। ঠিক আছে, গতিকে এই যিটো ষ্টেটিক ৱাৰ্ম আপ আৰু ডাইনেমিক ৱাৰ্ম আপ, সেইটো মাষ্ট বি আপোনালোকৰ অলপমান বেছিকটো থাকিলে তেতিয়া আপোনাক কৰাবৰ কাৰণে সুবিধা হয়। ঠিক আছে, এতিয়া আকৌ মই কেতিয়াবা আমাৰ প্ৰেক্টিকেল ক্লাছত আৰু ডিটেইলছত ক'ম বাৰু, যেতিয়া আমি ফেচ টু ফেচ ক্লাছ কৰিম তেতিয়া আমি আৰু বেছি ডিটেইলছত ক'ম। আজি জাষ্ট এইটো বস্তু আপোনালোকে জানি থওক, ষ্টেটিক ৱাৰ্ম আপ আৰু ডাইনেমিক ৱাৰ্ম আপ। ষ্টেটিক ৱাৰ্ম আপো কৰাব পাৰে বা ডাইনেমিক ৱাৰ্ম আপো কৰাব পাৰে। তাৰ পিছৰ কামটো হৈছে আমাৰ লুজেনিং এক্সাৰচাইজ, যিকেইটাক আমি সূক্ষ্ম ব্যায়াম বুলি কওঁ।
য়োগিক সূক্ষ্ম ব্যায়াম নহয় এইকেইটা অকল সূক্ষ্ম ব্যায়াম হিচাপে যেনেকৈ আমি টপ টু বটম কৰোঁ বা বটম টু টপ কৰোঁ যেনেকৈ আমি ভৰি কৰিলোঁ তাৰপিছত আমি আঁঠুৰ কৰিলোঁ তাৰপিছত আমি ট্ৰাংক ৰিজন কৰিলোঁ তাৰপিছত আমি চেষ্ট ৰিজন কৰিলোঁ তাৰপিছত আমাৰ কি কৰিলোঁ হেণ্ড কৰিলোঁ তাৰপিছত আমি হেড কৰিলোঁ বা যদি আমি ওপৰৰ পৰা আৰম্ভ কৰোঁ ভৰিত শেষ কৰিম সেই ধৰণে আমি কি কৰিলোঁ লুজেনিং এক্সাৰচাইজ কৰিলোঁ তাৰপিছত আমাৰ যিটো আমি যিদিনাখন আমি আসন শিকিম বা সেইদিনাখন আমি কৰিম যিটো আসন কৰিম তাৰ প্ৰেক্টিছ আমি কৰিব লাগে এই যিটো অৰ্ডাৰ যেনেকৈ আমি প্ৰথম কৰিলোঁ ষ্ট্ৰেচিং তাৰপিছত আমি ৱাৰ্ম আপ তাৰপিছত আমি কৰিলোঁ লুজেনিং এক্সাৰচাইজ তাৰপিছত আমি আৰম্ভ কৰিলোঁ আমাৰ আসন পাৰ্টটো ঠিক আছে এই যিটো অৰ্ডাৰ এইটো কৰিলে খুব সোনকালে বেনিফিট পায় আৰু খুব ভাল মানে ৰেছপন্স পোৱা যায় মানুহখিনিৰ পৰা গতিকে মই ভাবোঁ আপোনালোকে এইটো ফ'ল' আপ কৰিব বা যিখিনিয়ে কৰি আছে সেইটো বেলেগ কথা বা হয়তো কাৰোবাৰ টেকনিকটো অলপমান বেলেগ হয় সেইটো নিজা নিজা টেকনিক কিন্তু মই ভাবোঁ এনেকৈ টেকনিকটো ফ'ল' আপ কৰিলে আপোনালোকৰ কাৰণে সুবিধা হ'ব এইটো কম্পালচৰি নহয় যে কৰিবই লাগিব বুলি কৰিব পাৰিলে ভাল এতিয়া এই যে আমি লুজেনিং এক্সাৰচাইজখিনি যে কৰিলোঁ ৱাৰ্ম আপৰ পিছত যেনেকৈ আমি হেড হওক যেনেকৈ কোনোবাই কৈছিলে মুভমেণ্ট কৰোঁ জইণ্টছখিনি এই জইণ্টছখিনিক আমি ফ্ৰী কৰিব লাগে তাৰ আগত আমি কি কৰিব লাগে ষ্ট্ৰেচিং কৰাব লাগে ষ্ট্ৰেচিঙৰ পিছত আমি সেই জইণ্টছখিনি মুভমেণ্ট কৰোঁ সেই জইণ্টছখিনি মুভমেণ্টখিনি আমি জানো টপ টু বটম তাৰ লগতে এটা পাৰ্ট আছে আমি জানি থ'ব লাগিব সেইখিনি হৈছে য়োগিক সূক্ষ্ম ব্যায়াম স্বামী ধীৰেন্দ্ৰ ব্ৰহ্মচাৰীয়ে এখন কিতাপ আছে তেওঁ 48টা সূক্ষ্ম ব্যায়ামৰ বিষয়ে কৈছে আৰু 5টা স্থূল ব্যায়ামৰ বিষয়ে তেওঁ কৈছে আৰু কিতাপখন হৈছে স্বামী ধীৰেন্দ্ৰ ব্ৰহ্মচাৰী আপোনালোকে কেতিয়াবা অনলাইন চাব পেপাৰ কিতাপখন পাব ঠিক আছে তাত টোটেল কি নাম আছে 48টা আমাৰ ইয়াত স্বামী ধীৰেন্দ্ৰ ব্ৰহ্মচাৰীয়ে বুকছ হয় এখন য়োগিক সূক্ষ্ম ব্যায়ামৰ ওপৰতে আছে কিতাপখন ঠিক আছে বা মই কেতিয়াবা যদি পিডিএফটো চাম মই যদি পাওঁ আপোনালোকৰ তাত শ্বেয়াৰ কৰিম ঠিক আছে তাত আমাৰ এতিয়া বৰ্তমান আমাৰ চিলেবাছত ফাৰ্ষ্ট ছেমিষ্টাৰত অকল 6টা সূক্ষ্ম ব্যায়ামৰ বিষয়ে অধ্যয়ন কৰা হৈছে যিহেতু হয়তো আপুনি যদি SLM খুলি চাইছে তেতিয়াহ'লে আপোনালোকে গম পাইছে ঠিক আছে এই 6টা সূক্ষ্ম ব্যায়াম আমাৰ কি আছে তাৰ বিষয়ে আজি আমাৰ এই যিটো ইউনিট তাত অধ্যয়ন কৰা হ'ব আৰু সূক্ষ্ম ব্যায়ামৰ তাৰ আগতে এই সূক্ষ্ম ব্যায়াম যে আমি কৈ আছোঁ এই সূক্ষ্ম ব্যায়ামটো কিনো হয় অকণমান আমি তাৰ এটা ইন্ট্ৰডাকশ্যন লৈ ল'ম তাৰপিছত আমি আৰম্ভ কৰিম এতিয়া আমাৰ সাটল বডিটো বুলি আমি গম পাওঁ যে আমাৰ বডিটো কি হৈ আছে মন বুদ্ধি অহংকাৰৰ লগত জড়িত আছে এইটোতো আমি সাটল বডি বুলি কৈছোঁ এই বডিটোৰ লগত আমাৰ কি আছে প্ৰাণ শক্তি আছে হয় নহয় আমাৰ তাৰ বডিটোত কি আছে নাড়ী আছে নাড়ীখিনিৰ লগত আমাৰ কি হৈ আছে আমাৰ এনাৰ্জি চেনেল ফ্ল' হৈ আছে আৰু লগতে আমাৰ কি হৈ আছে আমি জানো যে প্ৰাণায়ামৰ মেইন গ'লটোৱে হৈছে যে কুণ্ডলিনী শক্তিটো আমাৰ কি হৈ থাকে মূলাধাৰ চক্ৰত সুপ্ত হৈ থাকে আৰু এই কুণ্ডলিনী শক্তিটো আমি জাগ্ৰত কৰিব লাগে নহয় জানো ক'ৰ পৰা মূলাধাৰ চক্ৰৰ পৰা আমি সহস্ৰ চক্ৰলৈ আমি কি কৰিব লাগে জাগ্ৰত কৰিব লাগে এইটো উদ্দেশ্য এই যে এনাৰ্জিখিনি ফ্ল' হৈ আছে আৰু এই ফ্ল' হোৱাৰ লগতে গোটেই অভাৰঅল সাটল বডিটোক আমি কিহৰ দ্বাৰা ডেভেলপ কৰিব পাৰোঁ এই সূক্ষ্ম ব্যায়ামখিনিৰ দ্বাৰা আমি ডেভেলপ কৰিব পাৰোঁ ঠিক আছে এই সূক্ষ্ম ব্যায়ামখিনি আমাৰ কেনে সেইটো কাৰণে ইয়াত দিছে যে স্বামী धीरेन्द्र ब्रह्मचारी सूक्ष्म व्यायाम के बारे में स्वामी धीरेन्द्र ब्रह्मचारी ने बहुत अच्छी तरह से बोला है और 48 सूक्ष्म व्यायाम के बारे में डिस्कस किया है उसका बुक में और 5 क्या क्या है स्थूल व्यायाम 5टा स्थूल व्यायाम और विषय उसका बारे में उन लोग ये बुक्स में डिस्कस किया है हम लोग अभी जो डिस्कस करने के लिए जा रहा है जो 48 सूक्ष्म व्यायाम है उसका बारे में हम लोग ओनली 6 सूक्ष्म व्यायाम का बारे में हम लोग इस यूनिट से जानकारी लेंगे এতিয়া আমাৰ সূক্ষ্ম বুলি ক'লে আমি কি বুজি পাওঁ সাটল ফাইন গতিকে ডিফাইনিং দ্য মুভমেণ্টছ দ্যাট ৱৰ্ক অৰ ৰিফাইন এনাৰ্জি লেভেলটো কথা মই অলৰেডি কৈছোঁ যিটো কথা ৰাডাৰ দেন গ্ৰছ ফিজিকেল এক্সাৰচন আৰু ব্যায়াম মানে কি বুলি কৈছে ট্ৰান্সলেটিং দ্য এক্সাৰচাইজ পদ্ধতি accompany the intention physical movements of perform with awareness and purpose আমাৰ যিটো বডি যিটো লগত আমি কোম্পানী ফিজিকেল আৰু আমাৰ যিটো কানেকশ্যন আছে বডিটোৰ লগত এই ক্ৰছ বডিটোৰ লগত গতিকে সেইখিনি আমি কি কৰিব লাগিব পুল আপ কৰিব লাগিব আৰু সেইটো কাৰ দ্বাৰা কৰিম সূক্ষ্ম আৰু ব্যায়ামৰ দ্বাৰা এতিয়া ইয়াৰ এই যে সূক্ষ্ম ব্যায়ামখিনি আছে ইয়াৰ প্ৰধান আমাৰ উদ্দেশ্যটো কি হয় কি কোৰ অবজেক্টিভছ আছে ভাইটেল এনাৰ্জিটো আমি ইম্প্ৰুভ কৰিব পাৰোঁ আমাৰ যিটো ভাইটেল এনাৰ্জি কথা কওঁ প্ৰাণ শক্তি কথা কওঁ প্ৰাণ শক্তি সেইটোক আমি কি কৰিব পাৰোঁ আমি জাগ্ৰত কৰিব পাৰোঁ
सर साउंड नवा হৈ গ'ল স্যার আপনার ভিডিওটা ফ্রিজ হয়ে গেছে স্যার শুনা নাই আমি যিখিনি ব্লকেজ থাকে আমাৰ যিখিনি গ্ৰান্থি বিলাক যিখিনি ব্লকেজ থাকে এই ব্লকেজখিনি আমি কি কৰিব পাৰো ৰিমুভ কৰিব পাৰো পিপিআৰ শুনিছো স্যার এতিয়া আপোনাৰ সাউন্ড আহি আছে মাজত কেতিয়াবা হয় এনেকুৱা নেটৱৰ্ক ইছ্যুৰ কাৰণে দেই ঠিক আছে এইখিনি আছিল আমাৰ কোৰ অবজেক্টিভ কিটা আকৌ আমি কৈছো এফএম ভাইটেল এনাৰ্জি ইমপ্ৰুভ হোৱা ৰিমুভ ব্লকেজ আমাৰ যিখিনি শুনা পাই আছে ন PPR advanced practices next enhance our physical coordination to improve সহায় কৰে যেনেকৈ আমি flexibility strength agility কথাখিনি কওঁ এই গোটেই নিউৰোমাস্কুলাৰ যিটো কোঅৰ্ডিনেশ্যন সেই কোঅৰ্ডিনেশ্যনটো আমাক কি বুজায় ফিজিক্যাল কোঅৰ্ডিনেশ্যনৰ কথা বুজাইছে ঠিক আছে তেনেকৈ আমি আমাৰ বডিত কিবা এটা মুভমেন্ট হোৱাৰ লগে লগে আমাৰ নিউৰো নাৰ্ভছবিলাকে গৈ পেলাই ব্ৰেইনত ছিগনেল দিয়ে আৰু ব্ৰেইনে সেইটো প্ৰপাৰ ছিগনেল দিয়াৰ পিছতে সেইখিনি মুভমেন্ট হয় এই যিখিনি কণ্ডিশ্যন এই গোটেইখিনি our main core objectives है ये सूक्ष्म व्यायाम सूक्ष्म व्यायाम का जो main core objectives है ये 4 core objectives है awaken vital energy remove blockage prepare advanced practices and enhance physical coordination और ये जो प्रैक्टिस है वो प्रैक्टिस करने के बाद हम लोग को जो फिजियोलॉजिकल बेनिफिट क्या हो सकता है हम लोग क्या क्या फिजियोलॉजिकल बेनिफिट मिल सकता है ठीक है उसका बारे में हम लोग थोड़ा जानकारी लेंगे फिजियोलॉजिकल बेनिफिट्स ओके एनहांस सर्कुलेशन जो हम लोग का बॉडी सर्कुलेशन प्रोसेस है वो क्या होता है वो पूरा होता है पूरा प्रॉपर बॉडी में ब्लड सर्कुलेशन प्रोसेस होता है जैसे हम लोग अभी प्रैक्टिस जिसको आता है पता है जिसको नहीं आता है हम लोग अभी प्रैक्टिस जो हम लोग स्टेप्स बताएगा उसी टाइम आप लोग को पता चल जाएगा वो कैसे करता है ठीक है इसका मेन है इंप्रूव द ब्लड सर्कुलेशन एंड लिम्फेटिक सर्कुलेशन थ्रू आउट द बॉडी प्रोमोटिंग सेलुलर रिस्पॉन्स एंड वास रिमूवल আমি জানো যে ব্লাড সার্কুলেশন প্রসেসটো কি কৰি দিয়ে অক্সিজেন আমাৰ প্ৰপাৰ সেল বিলাকক দিয়ে আকৌ সেই তাৰ পৰা যিখিনি ওয়েস্ট মেটেৰিয়েলছ থাকে সেই ওয়েস্ট মেটেৰিয়েলছ খিনি আমি কি কৰি দিয়ে ৰিমুভ কৰাত সহায় কৰে এতিয়া আমি অলপ পিছতে গম পাম তাৰ কেনেকৈ কৰে বা কেনেকৈ ইয়াৰ ফিজিওলজিক্যাল বেনিফিটছ খিনি কথা আমি অলপমান তাৰ লগত কোৰিলেট কৰিম যেতিয়া আমি স্টেপছ খিনি ডিসকাস কৰিম নেক্সট আছে জয়েন্ট মোবিলিটি যিখিনি আমি অলপতে কৈছিলো ফ্ৰী হ্যান্ড এক্সাৰসাইজ কোনবাই কৈছিলে যে জয়েন্টছ থাকে আমাৰ প্ৰতিটো যেনেকৈ এইটো এলবো জয়েন্ট বুলি কওঁ তেনেকৈ এইটো আমি ৰিষ্ট জয়েন্ট বুলি কওঁ বোন কানেক্ট হৈ থাকে গতিকে এই জয়েন্টছখিনি কি কৰিব লাগিব ফ্লো আপ মানে ফ্ৰীলি মুভেবল কৰিব পাৰিব লাগিব আৰু এই যিখিনি মাসুল টন থাকে এটা মাসুলৰ টন থাকে এইটো আমি পিছত আলোচনা কৰিম বাৰু মাসুল টন কি হয় ঠিক আছে ষ্ট্ৰেইন আৰু ষ্টিফনেছ নাথাকে সেই যিখিনি জয়েন্টছ থাকে সেই জয়েন্টছখিনিক আমি কেনেকৈ ফ্ৰী কৰিব পাৰোঁ ঠিক আছে এন্ডোক্ৰাইন ষ্টিমুলেশ্যন আমি গ্ৰন্থিৰ কথা কৈছো যে আমাৰ সাতটা প্ৰধান গ্ৰন্থি থাকে এন্ডোক্ৰাইন সিস্টেমত আমি সাতটা গ্ৰন্থিৰ কথা আমি পাইছো ঠিক আছে এন্ডোক্ৰাইন আমি যি কৈছো এন্ডোক্ৰাইনটো ভালে হয় এন্ডোক্ৰাইনটো সাতটা যি গ্ৰন্থিৰ কথা এড্ৰিনেল গ্ৰন্থি থাইমাছ গ্ৰন্থি এই গোটেইখিনি কথা আমি অলৰেডি কৈছো গতিকে এই গ্ৰন্থিখিনি কি কয় ষ্টিমুলেট হোৱাত সহায় কৰে এই সূক্ষ্ম ব্যায়ামৰ দ্বাৰা তাৰপিছত ৰেসপিৰেটৰী এফিচিয়েন্সি যিখিনি আমাৰ ৰেসপিৰেটৰী কেপাসিটি থাকে লাংছ কেপাসিটি আমাৰ যিটো ভলিউম ইনটেক হোৱা অক্সিজেন ধৰি বেছিকৈ ৰাখিব পৰা সেই কেপাসিটিটো কি হৈ যায় বাঢ়ি যায় এইখিনি প্ৰাণায়াম তাৰপিছত আৰু এটা মেইন বেনিফিট হৈছে নাৰ্ভাছ সিস্টেম বেলেন্স আমি জানো যে দুটা নাৰ্ভাছ সিস্টেম প্ৰধানতে সেই দুটা হৈছে প্যাৰাচিম্পেথিক নাৰ্ভাছ সিস্টেম আনটো হৈছে sympathetic nervous system to activate hobo na lage amar basically ki hoy libo lage parasympathetic nervous system to jate ami activate kori rakhibo paru tar karone ki hoy pore ei sukshma vyayam khini hoy goy ye sukshma vyayam ka jo physiological main benefits है वो क्या है एनहांस जो सर्कुलेशन ब्लड सर्कुलेशन प्रोसेस कैसे होता है बॉडी में कैसे पूरा ब्लड में कैरी करके ले जाता है ऑक्सीजन और जो वेस्ट मटेरियल्स वो ब्लड कैसे कैरी लेके आके फिर एक्सेल का थ्रोट कैसे आउट होता है वो क्या कहता है सूक्ष्म व्यायाम से हमको हेल्प होता है पूरा सर्कुलेशन प्रोसेस में जॉइंट मोबिलिटी का बारे में हम डिस्कस किया है जो पर्टिकुलर जो हमका जॉइंट से वो कैसे फ्री कर सकता है मोबिलिटी करने के लिए उसके बाद एंडोक्राइन जो सिस्टम से उसका मेन जो
एंडोक्राइन ग्लैंड से उसको कैसे एक्टिवेट कर सकता है, जैसे हम वो हार्मोन बैलेंस रख सकता है, वो सूक्ष्म व्यायाम से होता है। और रेस्पिरेटरी एफिशिएंसी, जो हम हार्ट लंग्स का कैपेसिटी जो है, लंग्स का कैपेसिटी वो कैसे बढ़ सकता है, वो सूक्ष्म व्यायाम से होता है। नेक्स्ट, नर्वस सिस्टम बैलेंस, जो सिंपैथिक और पैरासिम्पैथिक नर्वस सिस्टम का बारे में हम लोग पता है, वो पैरासिम्पैथिक नर्वस सिस्टम को हम लोग कैसे एक्टिव करके सिंपैथिक नर्वस सिस्टम को टर्मिनेट कर सकते हैं, वो सूक्ष्म व्यायाम से पॉसिबल है। এইখিনিলৈকে ক্লিয়াৰ হৈছে নে? অলপ বেसिक কনসেप्टটো পাইছে নি? হৈছে স্যার। सर एक डाउट है सर, स्टार्टिंग वाला जैसे स्ट्रेचिंग आप बता रहे थे, स्टैटिक स्ट्रेचिंग जो है वो पहले करना है ये कि हम लोग, दूसरी? हाँ, हम लोग जो डाउट है ना, पहले हम लोग एक क्लास खत्म कर लेता है, उसके बाद हम लोग डाउट ले लेंगे, उसके लिए हम लोग 10 मिनट रखेंगे, ठीक है, एक साथ हम लोग ले लेंगे। जिसका जो डाउट है आप लोग लिख के रख दीजिए, हम लोग आप बाद में डिस्कस कर लेंगे, ठीक है। यस सर। जो होलिस्टिक हम लोग को डेवलप होता है वो क्या होता है, तो सूक्ष्म व्यायाम के बारे में हम लोग ऑलरेडी डिस्कस कर, फिजिकल और मेंटल बॉडी में कैसे इफेक्ट होता है। साइकोलॉजिकल और मेंटल बेनिफिट्स क्या होता है, ये सूक्ष्म व्यायाम करने से डीप रिलैक्सेशन मिलता है, reduce the profound stress relaxation and inner calmness of the controlling effect motor and stress and tension। तो स्ट्रेस हम लोग का जो मेंटल जो स्ट्रेस है वो उससे क्या होता है, हम लोग का दूर होता है, किससे, ये सूक्ष्म व्यायाम की वजह से डीप रिलैक्सेशन मिलता है। और ओनली फिजिकल बॉडी में नहीं, मेंटल बॉडी में भी क्या होता है, मिलता है। मेंटल क्लियरिटी, जो हम लोग का थॉट्स आता है, एंजाइटी में ढेर सारा थॉट्स आता है, इमोशनल स्टेबिलिटी होता है, ये सब कौन कहता है, वो इनबैलेंस हो जाता है, वो भी सूक्ष्म व्यायाम की तरह से क्या होता है, डेवलप होता है। मेंटल क्लियरिटी होता है, एनहेंस कंसंट्रेशन पावर, मेन पॉइंट है ये, कैसे कंसंट्रेशन पावर डेवलप होता है, हम लोग 2-3 प्रैक्टिस करने के बाद उसका पता चलेगा क्या क्या कंसंट्रेशन। सिर्फ आपको अभी याद रखना है साइकोलॉजिकल बेनिफिट क्या होता है, जो हम लोग का कंसंट्रेशन पावर है वो एनहेंस होता है, बढ़ जाता है, तो सिग्निफिकेंट इंक्रीज होता है कंसंट्रेशन कैपेसिटी, बॉडी अवेयरनेस हो जाता है, डेवलपिंग माइंडफुलनेस मूवमेंट होगा, स्टिलनेस। हायर नेक्स्ट क्या होता है, प्रत्याहारा। जो प्रत्याहारा हम लोग को पता है, यम यम आसन प्राणायाम प्रत्याहारा, जो एक लिंग से उससे जो विथड्रॉ सेल्स ऑर्गन्स जो हम लोग दूर रखना है, वो क्या होता है, वो प्रैक्टिस सूक्ष्म व्यायाम प्रैक्टिस करने से बच्चे से डेवलप होता है। नेक्स्ट, नाड़ी प्यूरिफिकेशन। हम लोग को बॉडी में पता है 72,000 नाड़ी से, वो नाड़ी को प्यूरिफाई करने के लिए जो प्रधान मेन 3 प्रिंसिपल्स नाड़ी है, ईरा, पिंगला एंड सुषुम्ना, और उसको जो प्राणा फ्लो होता है ना, उससे वो हम लोग को पहले हम लोग शुरुआत से बताया था, जो सतुल बॉडी का बारे में हम लोग डिस्कस किया था, वो भी बढ़ जाता है, नाड़ी प्यूरिफिकेशन हो जाता है थ्रू किससे, सूक्ष्म व्यायाम की वजह से। नेक्स्ट, कुंडलिनी अर्किंग। हम लोग को पता है प्राणायाम मुद्रा बम का जो मेन टारगेट है कुंडलिनी अर्किंग करना, कैसे जागृत करना है उसको। हम लोग को पता है मूलाधार 7 चक्र से उसका क्या है, ईरा और पिंगला नाड़ी अटैच है, बीच में क्या गया है, उसमें सुषुम्ना नाड़ी गया है, और नीचे जो मूलाधार चक्र है उसमें क्या है, हम लोग का कुंडलिनी शक्ति होता है, वो कॉइल शेप में जैसे रहता है, एकदम बेसिक फॉर्म से बोला है। जब हम लोग कुंडलिनी शक्ति और डिटेल्स में हम लोग बात करेंगे बाद में, ठीक है। वो कुंडलिनी शक्ति को फ्लो अप होता है कैसे, मूलाधार चक्र से अप टू सहस्त्र चक्र से ऊपर तक जाता है। वो पुल अप करने के लिए कौन हेल्प करता है, एक योगिक सूक्ष्म व्यायाम हेल्प करता है, ठीक है। अभी यहाँ तक हम लोग डिस्कस क्या है, तो कुंडलिनी सूक्ष्म योगिक सूक्ष्म व्यायाम क्या है। सूक्ष्म व्यायाम का बारे में आप लोग को थोड़ा सा जानकारी है, जो हम लोग का जो हम लोग फ्री अप करता है मोबाइल जॉइंट्स को, वो आप लोग को सूक्ष्म व्यायाम है, वो आप लोग को पता है। लेकिन मैं आज आप लोग को ऐड कर दिया है, सूक्ष्म व्यायाम करने से जो पैटर्न है हम लोग को योगा कराने का, वो थोड़ा सा मेरा हिसाब से आपको बोला है, लेकिन ये कंपल्सरी नहीं है, जो मैं बोला है वो आप लोग फॉलो अप करना है, लेकिन आपका करने से अच्छा है, बेनिफिट मिलता है, वो मैं सिर्फ एडवाइस दे सकता हूँ आपको, ठीक है। जो मैं पैटर्न क्या बोला है, स्ट्रेचिंग का बारे में बोला है, उसका बाद हम लोग क्या बोला है, लाइक वार्म अप, स्टैटिक और डायनेमिक वार्म अप का बारे में थोड़ा डिस्कस किया, और उसके बाद जो लूजनिंग हम लोग का जनरल जो लूजनिंग एक्सरसाइज होता है, जैसे हेड साइड टू साइड, हैंड रोटेशन, रिस्ट रोटेशन, उसका बारे में बोला है। और उसका बाद हम लोग जो प्रैक्टिस कराना चाहते हैं आसन करना है, उसको सीक्वेंस फॉलो हो जाएगा।
और आज हम लोग इसमें बारे में क्या किया लूजनिंग एक्सरसाइज जो कराता है उसका साथ ही साथ हम लोग सूक्ष्म व्यायाम के बारे में स्वामी धैर्येंद्र ब्रह्मचारी ने ये सूक्ष्म व्यायाम के बारे में बोला है टोटल 48 सूक्ष्म व्यायाम के बारे में डिस्कस किया है हम लोग और 5 स्थूल व्यायाम के बारे में हम लोग डिस्कस किया है ठीक है 48 के हम लोग 6 सूक्ष्म व्यायाम के बारे में हम लोग यूनिट 2 में डिस्कस करेंगे ठीक है यहाँ तक क्लियर है बेसिक कंसेप्ट क्या डेवलप होता है ठीक है अभी हम लोग थोड़ा जानकारी लेंगे वो कैसे करता है क्लियर হৈছে নে বাৰু এইখিনিলৈকে हाँ सर অকমান Sir. সময় অহা হাতা হৈছে স্যাৰ ওকে ওকে এতিয়া যদিও আমি অকমান আপোনালোকৰ মনত হয়তো চাগে পুৰণি থাকিব পাৰে তে এটো যদি আমি প্ৰ্যাকটিক্যালি কৰিব পাৰিলো হয় ফেস টু ফেস আৰু বেছি ক্লিয়াৰ হ'ব একদম আপোনালোকৰ লগত 100% এগ্ৰি হয় যদি কৰিব পাৰিলে হয় দেখি থকা পিকচাৰটো আৰু বেছি ক্লিয়াৰ হ'ব আৰু এতিয়া হয়তো চাগে ময়ো ইয়াত চেষ্টা কৰিছিলো কিন্তু পসিবল হৈ নুঠিব আৰু কৰাটো সম্ভৱো নহ'ব কাৰণ অকমান ওপৰত নেটৱৰ্ক এটা ইছ্যু আছে গতিকে এতিয়া মই পিকচাৰৰ সহায়তে মই যিমানখিনিকে পাৰোঁ আপোনালোকক বুজাব চেষ্টা কৰিম প্ৰথমটো আছে বুদ্ধি তথা ধৃতি শক্তি বিকাশক আপোনালোকে এবাৰ মই মোক সাউন্ড মিট কৰিব নালাগে আপোনাৰ নিজৰ মাজতে তিনিবাৰ ৰিচাইট কৰিব দেই বুদ্ধি তথা ধৃতি শক্তি বিকাশক কিছুমানে এই নামটো দেখিয়ে এটো ইগনোৰ কৰি দিয়ে কি নো এটো বস্তু কিন্তু অকমান নামটো অৱহেলা নকৰিব মনত ৰাখিবই লাগিব আমি অকল ছটা সূক্ষ্ম ব্যায়ামৰ কথা কৈছে আকৌ কৈছো মই বুদ্ধি তথা ধৃতি শক্তি বিকাশক বুদ্ধি তথা ধৃতি শক্তি বিকাশক আকৌ কৈছো বুদ্ধি তথা ধৃতি শক্তি বিকাশক ঠিক আছে এই যেটো সূক্ষ্ম ব্যায়াম দিছে প্ৰথমতে ই কি হয় কেনেকৈ কৰিব লাগে প্ৰথম যেটো আমাৰ স্টেপ ল'ব লাগিব এটো ফাইনাল ষ্টেজটো দেখাইছো আমি ইয়াত যেটো পিকচাৰ দেখাইছো প্ৰথম যেটো ইনিশিয়াল স্টেপ থাকিব তাত কি কৰিব লাগিব দুইখন ভৰি জয়েন হৈ থাকিব আৰু দুইখন হাত তলুৱা আমাৰ থাইমাছত লাগি থাকিব আমাৰ কলাৰ বোন আমাৰ শোল্ডাৰ ষ্ট্ৰেট হৈ থাকিব দৃষ্টি সন্মুখত থাকিব দিস ইজ দা ইনিশিয়াল স্টেপ তাৰ পিছত আমি যেতিয়া এক্সাৰসাইজটো কৰিম তেতিয়া কি হ'ব লাহেকে আমাৰ কি হ'ব হেড আপ হ'ব চকু কোনো কাৰণতে বন্ধ নহয় দৃষ্টি ক'ত থাকিব আকাশলৈ থাকিব আৰু আমাৰ যেটো চিৰৰ যেটো আমাৰ মিডিল অংশ আছে তাত আমি ফোকাস কৰিম মুখ বন্ধ হৈ থাকিব উশাহ আমি ফোৰ্সফুলি নাকেৰে লম নাকেৰে এৰিম ফোৰ্সফুলি নাকেৰে উশাহ লম ফোৰ্সফুলি নাকেৰে উশাহ এৰিম ঠিক আছে যেতিয়া আমাৰ প্ৰ্যাকটিসটো আমি কিমান টাইম কৰিম প্ৰথম যেতিয়া আমি বিগিনিংত ষ্টাৰ্ট কৰিম আমি কাৰ কি ধৰণৰ ইস্যু আছে আমি নাজানো বা আমাক নকয় সম্পূৰ্ণভাৱে ক্লায়েন্টখিনি সেই গতিকে আপোনালোকে তেওঁলোকৰ কন্ডিশন চাই তেওঁলোকৰ কোনে কি কৰিব পাৰে প্ৰিকশন সেখিনিটো লিখা আছে কম ডিসকাস কৰিম তাৰ পিছত কি কৰিব তেওঁলোকৰ কন্ডিশন চাই মিনিমাম প্ৰথমতে যেতিয়া একদম লাৰ্নাৰ তেওঁলোকে একদম আৰম্ভ কৰিছে 5 টাইমছৰ ওপৰত নকৰে 5 টাইমছৰ পিছত ৰৈ দিও যেতিয়া ডে বাই ডে গৈ আছে লাহে লাহে বাঢ়ি গৈ আছে তাৰপিছত 7 টাইমছ যাওক তাৰপিছত 10 টাইমছ যাওক তাৰপিছত 12 টাইমছ যাওক তাৰপিছত 14 টাইমছ গ্ৰেজুৱেলি লৈ যাব কিন্তু প্ৰথম দিনাখনে ক'বাত মই পাইছো 25 টাইমছ কৰাই দিলো হয়তো কাবাৰ চেষ্ট পেইনো হ'ব পাৰে কাবাৰ হয়তো মূৰটো ঘূৰাবও পাৰে মানে যেটো ইনহেল ডিপলি লৈছে এক্সেল ফোৰ্সফুলি নাকেৰে এৰিছে দেই নিশাহটো নাকেৰে লৈছে নাকেৰে এৰিছে আৰু এই যেটো সূক্ষ্ম ব্যায়াম হৈছে নাম হৈছে বুদ্ধি তথা ধৃতি শক্তি বিকাশক ঠিক আছে আৰু যেতিয়া আমি ৰিল্যাক্স কৰিম প্ৰথমতে আমি কি কৰিম হেডটো নমাম ভৰি দুখনৰ মাজত সামান্য গ্যাপ ৰাখিম কৰি হোৱাৰ পিছত সূক্ষ্ম ব্যায়ামটো কি ধৰণৰ বডিত চেঞ্জেছ হৈছে তাৰ প্ৰতি আমি কি কৰিম লক্ষ্য ৰাখিম ঠিক আছে এতিয়া এটো কৰিলে আমাৰ কি হয় আমি ওভাৰঅল ফিজিওলজিক্যাল আৰু আমি কি পাইছিলো সাইকোলজিক্যাল যিখিনি বেনিফিটস আছে সেইখিনি পাইছো এতিয়া জুতে বেনিফিটস খিনি ইয়াৰ ৰিলেটেড হৈ থাকিব ইমপ্ৰুভ অ্যাটেনশন আমি পঢ়িছিলো সাইকোলজি ইমপ্ৰুভ বেনিফিটছৰ ক্ষেত্ৰত ব্রিথ অ্যাওয়ারনেস টু পাহে রিমুভ এক্সেস ব্ল্যাঙ্কেটস আপ ফ্রম দ্য থ্রট এন্ড দ্য নেজেল প্রসেস আমার ক্লিয়ার থাকে হ্যাঁ আমি পঢ়িছিলো রিমুভ টক্সিক হয় যে আমি যে পঢ়িছিলো ইনহ্যান্স সার্কুলেশনৰ ক্ষেত্ৰত যে আমি উশাহ ফোৰ্সফুলি লৈছো তেতিয়া আমাৰ অক্সিজেন গৈ পেলাই পাইছে সেল বিলাকত আকৌ আমি উশাহ ফোৰ্সফুলি যেতিয়া এৰিছো তেতিয়া টক্সিন বিলাক আকৌ কেৰি কৰি লৈ আহিছে
হয় মই এতিয়া সন্মুখলৈ চাই কৰি আছো তেতিয়া কেতিয়া হ'ব মূৰটো যিমান ওপৰলৈ আমি কৰিলো কৰাৰ পিছত আমাৰ দৃষ্টি ক'ত থাকিব ওপৰৰ যিটো মিডিল অংশ তাত থাকিব দৃষ্টি ক'ত থাকিব আমাৰ আকাশত থাকিব কোনো কাৰণতে চকু বন্ধ নহয় আৰু মুখখন কি হৈ নাথাকে খোল খাই নাথাকে উশাহ কিহেৰে ল'ব নাকেৰে ল'ব উশাহ ফোৰ্সফুলি নাকেৰে উশাহ ফোৰ্সফুলি এৰি দিব ঠিক আছে এইটো এই যিটো সূক্ষ্ম ব্যায়াম এইটো কোনে কৰিব নোৱাৰে এভয়েড উইথ ৰিসেন্ট ইনজুৰিজ টু আৰ্ম যাৰ আৰ্ম সাৰ্জাৰি হৈছে বা দুখ পাই আছে শোল্ডাৰ্স নেক চেস হাৰ্ট পেশেন্ট দেখিছেনে হাৰ্টৰ কথা কৈছে স্পাইন সাৰ্জাৰি তেওঁলোকে আৰু যাৰ ভাৰ্টিগো ডিজিজ আছে উইদাউট ডক্টৰৰ সাজেশন নোহোৱাকে কি কৰিব আপোনাকে প্ৰেক্টিস নকৰাব ঠিক আছে এইটো আছিল বুদ্ধি তথা স্থিতি শক্তি বিকাশ চক্ৰ অকমান সমূহটা আমাক পাইছেনে বাৰু কেনেকৈ কৰিব লাগিব পাইছো স্যার স্যার প্ৰেগনেন্ট ওমেন এইটো কৰিব পাৰিব নেকি কি কয় স্যার প্ৰেগনেন্ট ওমেন কৰিব পাৰিব নেকি নোৱাৰিব উইদাউট ডক্টৰ কনসালটেন্সি টিনিয়ৰ থাকে ফাৰ্ষ্ট টিনিয়ৰ সেকেন্ড টিনিয়ৰ থাৰ্ড টিনিয়ৰ পৰাপক্ষত উইদাউট ডক্টৰ কনসালটেশন নিদিবই মই ইয়াৰ প্ৰিকশনছখিনি কথা আমাৰ অলৰেডি আছে দেই তেতিয়া আমি নেক্সট বুলে যাম কোৱেশ্চন আমি পিছত ল'ম দেই কোৱেশ্চনখিনি আমি পিছত ল'ম নহয় মানে স্যার যাৰ হাই প্ৰেসাৰ আছে তেও পাৰিব নেকি বিপি পেশেন্ট হাই বিপি পেশেন্ট নোৱাৰে যদিও প্ৰিকশনত মই লিখা নাই হাই বিপি পেশেন্টে নোৱাৰে দেই নেক্সটটো আমি যাওঁ নেক্সটটোত আমি যাব পাৰোনে হয় স্যার স্যার স্মৰণ শক্তি বিকাশক ঠিক আছে এই যেটো আমাৰ প্ৰিকশন যিখিনি থাকে সেইখিনি আপোনাকে দিয়াখিনি ভালকে চাব কাৰণ গোটেইখিনি মই ডিসকাস কৰাটো সম্ভৱ নহয় যেনেকে বিপি কথাটো বুজিলে ভালে বুজিছে তো যে বিপি পেশেন্টৰ ক্ষেত্ৰত কিটো এটা ৰেস্ট্ৰিকশন আছে হাই বিপি পেশেন্টৰ ক্ষেত্ৰত দেই স্মৰণ শক্তি বিকাশক এটো হৈছে সেকেন্ড আমাৰ সিলেবাস মতে আমাৰ সেকেন্ড কি হৈছে সূক্ষ্ম ব্যায়াম এক্সাৰসাইজ এটো ইয়াত আমাৰ কি হৈছে আপোনাকে দেখিছে ইনিশিয়াল স্টেপতে এটো আমাৰ প্ৰথমতেও থাকিব যে দুইখন ভৰি জয়েন হৈ থাকিব হাত দুখন গাৰ কাষত লাগি থাকিব চেষ্ট ৰিজন সন্মুখত থাকিব বেক স্পাইন ষ্ট্ৰেইট হৈ থাকিব হেড ষ্ট্ৰেইট হৈ থাকিব ইয়াতে যিটো পিকচাৰ দেখিছে ইয়াত আমাৰ যিটো এটো ইনিশিয়াল স্টেপ যেতিয়া আমি প্ৰ্যাকটিসটো কৰিম তেতিয়া কি হ'ব আমাৰ স্লাইটলি হেডটো অকমান ডাউন হ'ব আৰু দৃষ্টি আমাৰ যিখন ভৰি দুখন দেখা পাইছে যে সেই ভৰি দুখনৰ আঙুলিৰ পৰা 1.5 গজ মানে 1.36 to 1.50 মিটাৰ যদি আমি মিটাৰত কনভাৰ্ট কৰো কিমানটো ডিসটেন্সত আমাৰ কি থাকিব দৃষ্টি থাকিব আৰু তাত ফোকাস কৰিম আমি ভৰি আঙুলিৰ পৰা আকৌ কৈছো 1.5 গজ মান সন্মুখত আমাৰ যিটো অকমান হেডটো যে কথা কৈছো তা এক্সাৰসাইজটো কথা কৈছে ব্যায়ামটোৰ কথা তাত মই প্ৰথমতে ক'লো ইনিশিয়াল ষ্টেজত দুইখন ভৰি জয়েন হৈ থাকিব হাত দুখন গাৰ কাষত থাকিব চেষ্ট ৰিজন সন্মুখৰ ফালে থাকিব আৰু বেক ষ্ট্ৰেইট হৈ থাকিব হেড ষ্ট্ৰেইট ইনিশিয়াল ষ্টেপ তাৰ পিছত যেটো আমাৰ দৃষ্টি হ'ব ফাইনেল যেটো আমি পজিশন ল'ম তেতিয়া স্লাইটলি ডাউন হ'ব হেড ৰিজনটো তাৰ পিছত আমাৰ দৃষ্টি ক'ত থাকিব দুইখন ভৰি আঙুলিৰ পৰা 1.5 গজ মান মিনিমাম 1.5 to 1.36 মান পৰা যদি আমি মিটাৰত কনভাৰ্ট কৰো 1.5 মিটাৰ মানৰ ভিতৰত কি হৈ থাকে দৃষ্টিটো থাকিব আমাৰ ভৰিৰ পৰা ঠিক আছে আৰু তাতে আমি কি কৰিম অইট ৰিজনত আমি ফোকাস কৰিম তাৰপিছত উশাহ সেম প্ৰসেছত আমি উশাহ চকু কোনো কাৰণতে বন্ধ নহয় মুখ বন্ধ হৈ থাকিব দীঘলকে উশাহ নাকেৰে লওঁ নাকেৰে উশাহ আমি এৰিম ফোৰ্সফুলি কন্টিনিউ আমি প্ৰথম যেতিয়া আমি বিগিনাৰ্স কৰাম তেতিয়া আমি 5 ৰাউন্ড তাৰপিছত তাৰ প্ৰেজেন্টেশনটো ওলোৱা নাই এক মিনিট ক্লাস में चलो एक मिनिट र'ব দেই
अभी आया স্যার আহিছে ओके থ্যাংক ইউ স্যার ओके অকমান কিবা এটা আইডিয়া পাব এনেও প্ৰেক্টিকেল যেহেতু হয়নে মই প্ৰথমটো আকৌ এবাৰ কৈ দিছো প্ৰথমটো যেহেতু দেখা নাপালে দেখা পাইছেনে প্ৰথমটো নাই স্যার ওকে আকৌ এবাৰ মই কৈ দিছো সামাৰিটো দুইখন ভৰি জইন হৈ থাকিব হাত দুখন গাৰ কাষত থাকিব কান্ধৰ আমাৰ কান্ধটো কি হৈ থাকিব ষ্ট্ৰেইট হৈ থাকিব শোল্ডাৰ হেড ষ্ট্ৰেইট হৈ থাকিব দিস ইজ দ্য ইনিশিয়েল স্টেপ বিফোৰ স্টাৰ্ট দ্য প্ৰেক্টিস after that slowly head region to up হ'ব তাৰপিছত চকু কোনো কাৰণতে বন্ধ নহয় যদি আমি সম্পূৰ্ণভাৱে ইয়াত দেখা নাই চকু খোল খাই থাকিব মুখ বন্ধ হৈ থাকিব আৰু আমাৰ কোট দৃষ্টি কোট থাকিব আকাশলৈ থাকিব ওপৰ আৰু আমাৰ কোট ফোকাস কৰিব লাগিব সিজনৰ একদম মাজৰ অংশত ঠিক আছে তাৰপিছত আমি ফোৰ্সফুলি উশাহ লম নাকেৰে ফোৰ্সফুলি আমি উশাহ এৰিম ঠিক আছে আমি প্ৰথম বিগিনাৰছক কৰোঁতে 5 ৰাউণ্ড কৰাম লাহে লাহে আমি কি কৰি যাম তেজু লৈ যাম কিন্তু যদি তেওঁলোকৰ এখিনি থাকে আর্মস বা শোল্ডার বা বিপি সেসিজন হার্ট পেশেন্ট বা স্পাইন ইস্যু কিবা যদি থাকে বা ভাৰ্টিগো ইস্যু থাকে তেতিয়াহ'লে আমি তেওঁলোকক এটো আমি উইদাউট কনসালটেশন ডক্টৰক নকৰাকৈ আমি কি কৰোঁ এটো প্ৰেক্টিস নকৰাও ঠিক আছে প্ৰথমটো হৈছে বুদ্ধি তথা ধৃতি শক্তি বিকাশক দুই নম্বৰটো আছে স্মৰণ শক্তি বিকাশক আমি যেটো এটা আলোচনা কৰি আছিলো মই যে কৈছিলো দুইখন বাকি ইনিশিয়েল স্টেপটো সবে গম পাইছো হাত দুখন ভৰি দুখন জইন হৈ থাকিব চেষ্ট ৰিজন সন্মুখত থাকিব শোল্ডাৰ ষ্ট্ৰেইট হৈ থাকিব বেক ষ্ট্ৰেইট হৈ থাকিব হেড ষ্ট্ৰেইট আফটাৰ দ্যাট স্লোলি হেড ডাউন হ'ব অকমান স্লাইড ডাউন হ'ব কোট দৃষ্টি কোট থাকিব ভৰি দুইটা বুঢ়া আঙুলিৰ পৰা 1.5 গজ মান আগত আমাৰ দৃষ্টি থাকিব ঠিক আছে আমি ইয়াত কোট ফোকাস কৰিম মিডিল অংশত তাৰপিছত উশাহ ফোৰ্সফুলি আমি লম নাকেৰে উশাহ ফোৰ্সফুলি আমি এৰিম মুখ কিন্তু বন্ধ হৈ থাকিব ঠিক আছে আৰু এটো কি হ'ব ইয়াত কৰিলে ইয়াত কোনখিনি কৰিব নোৱাৰে ইয়াত দিয়া আছে ইনজুৰিজ যিখিনি থাকে আপাৰ বডি স্পাইন ৰিলেটেড বিপি ইস্যু যাৰ আছে তেওঁলোকে কৰিব নোৱাৰে আৰু এই এক্সাৰসাইজটোৰ নাম হৈছে সূক্ষ্ম ব্যায়ামটোৰ নাম হৈছে স্মৰণ শক্তি বিকাশক ঠিক আছে ইয়াত দিয়া আছে বিলো নস 25 টাইমছ দিয়া আছে কিন্তু বিগিনাৰছৰ আপোনালোকে কৰালে মিনিমাম 5 ৰাউণ্ডৰ পৰাহে আৰম্ভ কৰিব এটা একদম স্লোলি ঠিক আছে কাৰণ কাৰ কি হেলথ কন্ডিশন আপোনালোকে গম পাব আৰু কৰা হোৱাৰ পিছত কাবাৰ কেনেকুৱা ধৰণৰ বডি মানে আহিছে ফিল বা কাবাৰ কেনেকুৱা ধৰণৰ কাবাৰ মূৰ ঘূৰাইছে নেকি কাবাৰ চেষ্ট পেইন হৈছে নেকি সেইটো কিন্তু অবজাৰভেশন আপোনালোকে কৰিব দিব প্ৰতি ৰাউণ্ডৰ পিছত 5 ৰাউণ্ড হোৱাৰ পিছত আপোনালোকে অবজাৰভেশনটো মাস্ট বি কৰিব দিব ঠিক আছে এটো হৈছে কোনটা আছিলে মই কোৱেশ্চনটো পিছত লম বুলি মানুহ থাকে ন যাৰ সাফোকেশনৰ প্ৰবলেম এটা থাকে তেওঁলোকে পাৰিব নে এটো কৰিব পাৰিব লাহে পাৰিব কৰিব লাহে নেক্সট মেধা শক্তি বিকাশক নেক্সট আমাৰ 3 নম্বৰ যেটো আছে এটো হৈছে মেধা শক্তি বিকাশক ক্ৰিয়া ইয়াত আমাৰ কি হ'ব আমি ইয়াত দেখা পাইছো প্ৰথম ইনিশিয়েল স্টেপটো আমি গম পাইছো যে কি হ'ব ভৰি দুখন জইন হৈ থাকিব হাত দুখন গাৰ কাষত লাগি থাকিব কান্ধটো ষ্ট্ৰেইট হৈ থাকিব বেক ষ্ট্ৰেইট ঠিক আছে তাৰ পিছত কি হৈ থাকিব আমাৰ সন্মুখৰ ফালে থাকিব ফিট আপ ডিপ ব্ৰীথ ইনহেল এক্সহেল আৰ্লি as a concentrate back neck or intellectual yoga body next আমাৰ হ'ব তাৰ পিছত এতিয়া আমাৰ কি হ'ব নেক্সট ইয়াৰ আমাৰ যেটো আমাৰ মেধা শক্তিত হ'ব slowly down হ'ব head down হ'ব close your eyes inhale deeply exhale forcefully ঠিক আছে সেম মুখ বন্ধ হৈ থাকিব নেক্সট ইয়াত কি হ'ব ব্ৰেইন ডিসঅৰ্ডাৰ যিখিনি থাকে তেওঁলোকৰ চাইল্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত যিখিনি থাকে যিখিনি কনসেন্ট্ৰেচন পাৱাৰ দিমাগ যিখিনি আমাৰ চাইল্ডৰ ক্ষেত্ৰত দেখা পাওঁ এইখিনি কাৰণে খুব ভাল আৰু মাইগ্ৰেইন যিখিনি মাইগ্ৰেইন থাকে সেই মাইগ্ৰেইন ৰিলিফত সহায় কৰে নেক্সট হৈছে নেত্ৰ শক্তি বিকাশক ইয়াত আমি প্ৰথম ইনিশিয়েল স্টেপটোত আমি গম পাইছো হাত দুখন ভৰি দুখন কান্ধটো বেক ষ্ট্ৰেইট হৈ থাকিব হেড তাৰ পিছত লাহেকে আমাৰ হেড ৰিজনটো ওপৰলৈ উঠিব চকু দুটা আমাৰ কি হ'ব যেটো আমাৰ থাৰ্ড আই যেটো মিডল পাৰ্টছত কি হ'ব কানেক্ট হ'ব কানেক্ট হোৱাৰ লগে লগে তাৰ দৃষ্টি আমি তাত ৰাখিম ইয়াত কোনো ধৰণৰ নৰ্মেল ব্ৰিডিং থাকিব আমি ফোৰ্সফুলি উশাহ নলওঁ ফোৰ্সফুলি আমি উশাহ নেৰো ঠিক আছে এটো কোৱা হ'ব নেত্ৰ শক্তি বিকাশক
ঠিক আছে আৰু যাৰ আইজ ৰিলেটেড যিখিনি ইস্যুজ আছে মায়োপিয়া হওক তাৰ পিছত আমাৰ যিখিনি গ্লোকোমা হওক বা যিখিনি মানে আই ৰিলেটেড যিখিনি ইস্যুজ আছে তেওঁলোকে কিন্তু এইটো কৰিব নোৱাৰে ঠিক আছে তাৰ পিছত নেক্সটটো আছে কাপুলা শক্তি বিকাশক কাইলে আপোনালোকে মিউট কৰি ল'ব দেই কাপুলা শক্তি বিকাশক কাপুলা শক্তি বিকাশক ইয়াৰ ক্ষেত্ৰত কি হয় সেম আমাৰ ইনিশিয়াল ষ্টেপটো আমি গম পাইছো যে আমাৰ আপাৰ ভৰি দুখন জইন হৈ থাকিব হাত দুখন গাৰ কাষত লাগি থাকিব কাণ ষ্ট্ৰেট হৈ থাকিব স্পাইন ষ্ট্ৰেট হেড ষ্ট্ৰেট তাৰ পিছত আমি কি কৰিম দুইখন হাতৰ স্মল ফিংগাৰ ৰিং ফিংগাৰ ইনডেক্স মিডিল দুইখন হাতৰ যিখন ফাৰ্ষ্ট পৰ্চন যেটো পাৰ্ট আছে টিপটো আমি জইন কৰি লম এনেকে জইন নকৰো আমি টিপ কিটা আমি ওপৰ আপাৰ পৰ্চনটো আমি জইন কৰিম তাৰ পিছত আমি কি কৰিম দুইটা হাতেদি আমাৰ নাকৰ ফুটা দুটা বন্ধ কৰি লম মুখ বন্ধ স্লোলি হেড ডাউন তাৰ পিছত আমি কাউৰী মুখখনৰ নিচিনা আমি উশাহ লম যিমানটো আমাৰ কেপাসিটি সিমানটোলৈকে আমি উশাহটো লম বা আকৌ দেখাই দিছো উশাহ লৈ হল সেই উশাহখিনি আমি ধৰি ৰাখিম আৰু ধৰি ৰাখোতে মুখখন কি হৈ যাব গাল দুখন আমি যিমান পাৰো ফুলাই দিম তাৰপিছত আমি লাহে লাহে উশাহ এৰি এৰি আমি ওপৰলৈ উঠি আহিম ডিঙিটো সিধা হ'ব আকৌ এবাৰ মই দেখাই দিছো প্ৰথম ইনিশিয়াল ষ্টেপত দুইখন ভৰি দুইখন হাত সিধা হৈ থাকিব বেক ষ্ট্ৰেট তাৰপিছত আমি কি কৰিম দুইখন হাতৰ ফিংগাৰ ৰিং ফিংগাৰ স্মল ফিংগাৰ ইনডেক্স দুইখন হাতৰ যিটো পইণ্ট যিটো ফাৰ্ষ্ট পজিচন আছে ওপৰৰ অংশটো আমি সিধা কি কৰি ল'ম জইন কৰি ল'ম তাৰপিছত থাম্ব ফিংগাৰ দি আমি দুইটা নাকৰ ফুটাত ৰাখিম বন্ধ কৰি ল'ম আহেকে হেড ডাউন উশাহ আমি কেনেকে ল'ম তাৰপিছত আমি কি কৰিম লাহে লাহে উশাহ এৰি হেড সিধা কৰি পেলাই আমি ৰিলেক্স কৰিম ঠিক আছে ইয়াৰ বেনিফিট কি দিয়া আছে আমাৰ অক্সিজেনেটেড মাউথ কেভিটি হেল্পছ প্ৰিভেন্ট অৰেল ইনফেকচন যিখিনি থাকে ষ্ট্ৰেংথেন আৱাৰ ফেচিয়েলছ মাসুল আমি ফুলাই দিয়া লগে লগে যিমানখিনি মাসুলছ আছে সফট টিস্যু বিলাক আছে সবতে কি কৰিব এটা সামান্য মাসাজ কৰে সেইকাৰণে আমি কি কৰিব লাগিব লোৱাৰ হোৱাৰ পিছত মুখ বন্ধ মুখখন আমি যিমান পাৰো ফুলাই দিম আৰু কি লগাম জলন্ধৰ বান লক তাৰপিছত উশাহটো আমি ধৰি ৰাখিম লাহে লাহে সিধা কৰি পেলাই আমি যিমান পাৰো ষ্ট্ৰেট কৰি দিম তাৰপিছত আমাৰ নেক্সট আছে আৰু লাষ্ট আছে কৰ্ণ শক্তি বিকাশকা কৰ্ণ বুলি ক'লে গম পাওঁ আমি কাণ হয়নে প্ৰথমতে অৱস্থাত কি থাকিব সেম একেই হ'ব ইনিশিয়েল অৱস্থা হাত ভৰি কাণ বেক হেড ষ্ট্ৰেট থাকিব তাৰপিছত আমাৰ কি হ'ব দুইখন হাতৰ থাম্ব ফিংগাৰ দি কাণৰ যিটা হোল থাকে তো আমি প্ৰথম বন্ধ কৰিম তাৰপিছৰটো আমাৰ চকুত থাকিব ইনডেক্সটো তাৰপিছত আমাৰ নাকৰ ফুটা দুটা বন্ধ হ'ব তাৰপিছত আমাৰ স্মল ফিংগাৰ আৰু ৰিং ফিংগাৰ দি দুটা মুখ বন্ধ হ'ব তাৰপিছত আমি কি কৰিম অৰি ৰাখিম তাৰপিছত লাহে লাহে উশাহ ল'ম ভৰি তাৰপিছত আমি কি কৰিম লাহে লাহে ইয়াত আমি উশাহটো আমি কাপুলা শক্তি বিকাশৰ ক্ষেত্ৰত আমি কি কৰিছিলো কৰিছিলো ইয়াত আমাৰ কি হ'ব চেঞ্জেছ হ'ব উশাহ আমি একেবাৰতে ল'ম বৈ পেলাই আকৌ আমি হট ৰিজন লগাম জলন্ধৰ বন্ধ তাৰপিছত লাহে লাহে আকৌ আমি ডিঙিটো উঠাই আমি যিমান পাৰো ৰিলেক্স কৰিম এটা যিখিনি কাণৰ ইনফেকচনছ আছে তেওঁলোকে কি কৰিব নোৱাৰে উইদাউট কনসালটেশন তেওঁলোকে এইটো কৰিব নোৱাৰে ঠিক আছে এইখিনি আছিলে মেইন আমাৰ যি ছটা আমাৰ সূক্ষ্ম ব্যায়াম আছিল এই সূক্ষ্ম ব্যায়ামৰ যিটো থিওৰিটিক্যাল পাৰ্ট আমাৰ আছিলে প্ৰ্যাকটিক্যালি কিন্তু আমি কৰিমেই থিওৰিটিক্যাল পাৰ্টৰ যিখিনি আমাৰ সমূহ আভাস আছিলে ছটা হয়তো চাগে কাবাৰ 30% ক্লিয়াৰ হ'ব পাৰে কাবাৰ 50% সম্পূৰ্ণ নহব এইকাৰণে যেহেতু প্ৰ্যাকটিক্যাল কৰি দেখুওৱা হোৱা নাই বা কৰা নাই বা কাবাৰ কাৰণে একেবাৰে নতুন এতিয়া সমূহ কিবা এটা আভাস পাইছে বুলি মই ভাবো এতিয়া আপোনালোকে কিবা যদি সুধিব বিচাৰিছে ইয়াত মই আকৌ এবাৰ ৰিপিট কৰি দিছো বাৰু
এবাৰ ৰিপিট কৰি লওঁ তাৰপিছত আপোনালোকে সুধিব ওকে স্যার প্ৰথমতে আমি যেটো আছিলে সূক্ষ্ম ব্যায়াম কি হয় সূক্ষ্ম ব্যায়াম ফিজিওলজিক্যাল সাইকোলজিক্যাল যিখিনি বেনিফিট তাৰ বিষয়ে আমি পঢ়িলো ডিসকাস কৰিলো তাৰপিছত আমাৰ যি সূক্ষ্ম ব্যায়াম আছিলে আমাৰ 6টা এজ পাৰ ইউৰ সিলেবাস সেই 6টাৰ প্ৰথমটো আছিলে বুদ্ধি তথা ধৃতি শক্তি বিকাশ তাত আমাৰ কি হ'ব স্টেপস বেনিফিটস কোনে কৰিব পাৰিব আৰু কি লাভ হয় আৰু তাৰ পৰা কোনখিনি ক্ষেত্ৰত আমি সতৰ্কতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে আমি ডিসকাস কৰিলো নেক্সটটো আছিলে স্মৰণ শক্তি বিকাশ তাত আমি চালু কোনটো কেনেকৈ কি কৰিব লাগে স্টেপ বাই স্টেপ তাৰ লগতে বেনিফিটছ আৰু প্ৰিকশ্যনখিনি আমি ডিসকাস কৰিলো নেক্সট আমি কৰিলো মেধা শক্তি বিকাশ তাৰপিছত আমি ডিসকাস কৰিলো নেত্ৰ শক্তি বিকাশ তাৰপিছত আমি ডিসকাস কৰিলো কাপুলা শক্তি বিকাশ কাপুলাটো বহুত ক্ষেত্ৰত কনফিউজ হোৱা যায় কাপুলা শক্তি বিকাশ ক্ষেত্ৰত দুইখন হাতেদি নাকৰ ফুটা দুটা বন্ধ কৰা হয় আৰু যিকিটা আমাৰ চাৰিটা ফিংগাৰ আছে অকল ওপৰ পৰিচত তাত লগাই ৰাখা হয় তাৰপিছত আমি बाहर के हेड को उठा लो सर एक बार हिंदी में एक्सप्लेन कर दीजिए मुझे पहले ये हम वाला लोग जो हाँ कपुला शक्ति में जो हम लोग का जो थंब फिंगर है वो थंब फिंगर से ईयर का होल जो है वो पहले बंद कर लेता है उसका बाद जो मेन पार्ट है सॉरी नोज का जो होल होता है वो बंद कर लेता है उसका बाद जो 4 फिंगर से उसका अपर पोर्शन जो है जस्ट स्लाइटली हम लोग टच करता है उसका बाद हम लोग क्या करता है सांस लेता है मुख से कैसे लेना है लेने का बाद क्या करना है उसको जालंधर बंद लगाना है टच करना है चिन रीजन कहाँ शेष रीजन पे हवा भर के उसका बाद धीरे 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 आप करना है हैच होल छोड़ना है रिलैक्स करना है ये होता है कपुला और इसका जो नेक्स्ट है नेत्रो में कर्ण शक्ति में दोनों हाथ हम लोग कहाँ रखता है एयर का होल पे रखता है उसका बाद जो इंडेक्स है वो हम लोग आई लेवल पे रखता है नेक्स्ट नोज पे नेक्स्ट दोनों इधर मुंह पे रखता है उसका बाद हम लोग क्या करता है सांस एक साथ ले लेता है जालंधर बंद लगाता है अगेन एक्सेल स्लोली अप एंड रिलैक्स योर फिंगर्स ठीक है ये होता है कर्ण शक्ति विकास का उसका जो बेनिफिट्स है उसका जो प्रिकॉशन है कौन नहीं कर सकता है उसका बारे में हम लोग डिस्कस किया है ठीक है आज का मेन ये है यूनिट 2 में हम लोग को सूक्ष्म व्यायाम क्या है सूक्ष्म व्यायाम का थोड़ा सा स्टेप बाय स्टेप प्रैक्टिकल जब हम लोग करेंगे उसी टाइम और ज़्यादा क्लियर हो जाएगा ठीक है यस एतिया आपनालोকৰ किबा आसिल जदि खुदिब पारे किसी ने पूछा था स्ट्रेचिंग और इसका कुछ ऐसा कुछ क्वेश्चन आया था अभी पूछ सकते हैं सर मैंने पूछा कौन ना सर